যোৱাকালি সামাজিক মাধ্যমত এটা কথা খুব ভাইৰেল হ'ল। আজি সেই কথাখিনিকে বাতৰি কাকতত প্ৰকাশ হৈছে যে মহাৰাষ্ট্ৰৰ অজিত পাৱাৰ, এনচিপি নেতা অজিত পাৱাৰ, তেওঁৰ পত্নীয়ে 25,000 কোটি টকাৰ যি দুৰ্নীতিৰ অভিযোগ আছিলে তাৰ পৰা দুখমুক্ত ঘোষণা কৰা হ'ল। কি এই 25,000 কোটি টকাৰ দুৰ্নীতি? শুনক নৰেন্দ্ৰ মোদীৰ মুখৰ পৰাই। अगर मैं एनसीपी की बात करूं तो एनसीपी पर भी करीब करीब 70,000 करोड़ रुपए के घोटालों का आरोप है। महाराष्ट्र स्टेट कोऑपरेटिव बैंक घोटाला, महाराष्ट्र सिंचाई घोटाला। হয়, অজিত পাৱাৰ যেতিয়া শাৰদ পাৱাৰৰ লগত একেলগে এনচিপি দলত আছিলে তেতিয়া নৰেন্দ্ৰ মোদীয়ে এই ধৰণে ভাষণ দি কৈছিলে যে 70,000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে মহাৰাষ্ট্ৰত আৰু সেই অভিযোগত নাম সাঙুৰ খাই আছে অজিত পাৱাৰ আৰু তেওঁৰ পত্নী সুনীতা পাৱাৰৰ। আৰু সেই গোচৰতেই, সেই অভিযোগতেই অভিযুক্ত তেওঁৰ পত্নী অৰ্থাৎ অজিত পাৱাৰৰ পত্নী সুনীতা পাৱাৰ আজি 25,000 কোটি টকাৰ বেংক কেলেংকাৰীৰ পৰা ৰেহাই দিয়া হৈছে, দুখমুক্ত ঘোষণা কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বেও বিভিন্ন নেতাক দুখমুক্ত ঘোষণা কৰি দিছে বিজেপি চৰকাৰৰ দিনতে, যিসকলৰ ওপৰত বিজেপি চৰকাৰেই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিলে। এইবিলাক কোনো উৰা বাতৰি নহয়, এইবিলাক তথ্য। কিন্তু যেতিয়া বিজেপিৰ মন্ত্ৰীসকল কৰবাত কথা ক'ব লগা হয় তেতিয়া তেওঁলোকে গোকাত মিছা মাতে। যেনে অমিত শ্বাহে অলপতে এক ইণ্টাৰভিউত অংশগ্ৰহণ কৰি এই কথা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে কোনো ধৰণৰ নেতাৰ ওপৰৰ পৰা গোচৰ দুখমুক্ত কৰা হোৱা নাই, গোচৰ উঠাই লোৱা নাই। কিন্তু স্বয়ং নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতিৰ অভিযোগ তোলা অজিত পাৱাৰ আজি কাৰ লগত আছে? বিজেপিৰ লগত আছে। মহাৰাষ্ট্ৰত বিজেপি একনাথ সিন্ধে তেওঁলোকৰ লগ হৈ তেওঁলোকে চৰকাৰ চলাই আছে। গতিকে এনেদৰে দুৰ্নীতিৰ অভিযোগ তোলা নেতাসকলে যে নৰেন্দ্ৰ মোদীয়ে আঁকোৱালি লয়, বিজেপিত আঁকোৱালি লৈ তেওঁলোকে চৰকাৰ চলায় আৰু বিপৰীতে তেওঁলোকে ভাষণ দিয়ে যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক গেৰাণ্টি। কিহৰ গেৰাণ্টি? তেওঁলোক ক'ত গেৰাণ্টি দিয়াকৈ তেওঁলোকে কাম কৰিছে? সকলোতে ভ্ৰষ্টাচাৰীবিলাক তেওঁলোকে আঁকোৱালি লৈছে আৰু সেই সকলৰ সৈতে মিলি তেওঁলোকে চৰকাৰ চলাই আছে। ভাষণত তেওঁলোকে যেতিয়া কয় তেতিয়া কয় তেওঁলোক গেৰাণ্টি দুৰ্নীতিৰ বিৰুদ্ধে। দুৰ্নীতিৰ আটাইতকৈ মহা চৰ্দাৰজন যদি কোনোবা আছে তেনেহ'লে সেইগৰাকী হৈছে নৰেন্দ্ৰ মোদী, যাৰ ছত্ৰছায়াত বিভিন্ন ধৰণৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলে তেওঁলোকৰ লগত মিলি চৰকাৰ চলাই আছে। এতিয়া নিৰ্বাচনৰ সময়ত অসমৰ বা অন্যান্য নেতাসকলে নৰেন্দ্ৰ মোদীৰ কথাটোহে কয়, নিৰ্বাচনী ভাষণত নৰেন্দ্ৰ মোদীৰ গেৰাণ্টিৰ কথা কয়। তেওঁলোকৰ যি প্ৰাৰ্থীসকল আছে তেওঁলোকৰ প্ৰাৰ্থীসকলৰ কথা কোনেও নকয়, কাৰণ সকলোৱে জানে তেওঁলোকৰ প্ৰাৰ্থীসকলৰ কথা ক'লে ৰাইজে ভোট নিদিব। তেওঁলোকৰ প্ৰাৰ্থীসকল হৈছে পুতলাৰ দৰে, তেওঁলোক সংসদত বহি থাকিব আৰু জয় শ্ৰীৰাম ক'ব কেতিয়াবা, নহ'লে মোদী মোদী তেওঁলোকে জয়ধ্বনি দি থাকিব। ইয়াৰ বাহিৰে উত্তৰ পূৰ্বৰ কোনো ধৰণৰ সমস্যাৰ কথা এইসকল সাংসদে কেতিয়াও সদনত উত্থাপন কৰা নাই। সেইকাৰণে বিজেপিৰ নেতাসকলে সদনত যিসকল সাংসদে কাম কৰিব সেই সাংসদসকলৰ কথা নকয়, মোদীৰ নামত তেওঁলোকে ভোট বিচাৰি আছে। সেইকাৰণে মোদীৰ কথাটো প্ৰাসংগিক হৈ পৰে এনেধৰণৰ যেতিয়া কথাবিলাক পোহৰলৈ আহে যে দুৰ্নীতিৰ পৰা 25,000 কোটি টকাৰ দুৰ্নীতিৰ পৰা দুখমুক্ত কৰি দিয়া হ'ল। এনেধৰণৰ প্ৰসংগ আহিলে নৰেন্দ্ৰ মোদী প্ৰাসংগিক হৈ উঠে, কাৰণ এই সকলোৰে চৰ্দাৰ হৈছে নৰেন্দ্ৰ মোদী। গতিকে দুৰ্নীতিৰ বজাৰ চলাই থকা এই নৰেন্দ্ৰ মোদীৰ নামত ভোট দিয়াৰ পূৰ্বে ৰাইজেও এশবাৰ ভাবিব লাগে। এফালে নিৰ্বাচনী সভাসমূহত নৰেন্দ্ৰ মোদীয়ে নানান ধৰণৰ মিছা কথা কৈ আছে, আনফালে তেওঁলোকৰ লগত যিসকল নেতাসকল আছিলে বিভিন্ন দলৰ পৰা তেওঁলোক আহিছে, তেওঁলোকক এতিয়া এনেধৰণে এফালৰ পৰা দুখমুক্ত ঘোষণা কৰি থকা হৈছে, তেওঁলোকক ক্লিন চিট দি থকা হৈছে। ইয়াতো সৰু কথা হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী এগৰাকীয়ে কয় যে 70,000 কোটিৰ কেলেংকাৰী হৈছে, তাতে মহাৰাষ্ট্ৰৰ উক্ত বেংকখনো আছিলে, যিটো বেংকৰ অভিযোগত সুনীতা পাৱাৰ অভিযুক্ত আছিলে 25,000 কোটি টকাৰ। যদি 25,000 কোটি টকাৰ দুৰ্নীতি হোৱাই নাছিলে তেনেহ'লে সেই 25,000 কোটি টকা গ'ল ক'ত? যি কথাটো 70,000 কোটি টকাৰ আওতাত আনিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইবিলাক এতিয়া বুজিবলৈ বাকী থকা নাই যে নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াতেই তেওঁলোকৰ যি ক্ষমতাৰ সহযোগী কৰি ৰাজনীতিৰ যাত্ৰাখন তেওঁলোকে চলাই আছে। বিপৰীতে জনসাধাৰণৰ ওপৰত মাধমাৰ তেওঁলোকে দি আছে। হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে ঋণ মাফ কৰি দিয়া পুঁজিপতিসকলক, হাজাৰ হাজাৰ কোটি টকাৰ যি দুৰ্নীতি আছে সেই দুৰ্নীতিৰ ভ্ৰষ্টাচাৰীসকলক নিজৰ দলত আঁকোৱালি লয় আৰু তেওঁলোকক দুখমুক্ত ঘোষণা কৰি দিয়া হয় এইখন চৰকাৰৰ কাৰ্যকালতে। গতিকে এইবিলাকৰ মাধমাৰটো কাৰ ওপৰত পৰি আছে? চিধা চিধিকৈ এইবিলাকৰ মাধমাৰটো ৰাইজৰ ওপৰত পৰি আছে, ভোটাৰৰ ওপৰত পৰি আছে। টি চেলৰ কিছুমান জদা মূৰ্খ, বিজেপিৰ কিছুমান অন্ধভক্ত, সেইবিলাকে এই ধৰণৰ কথাবিলাক কেতিয়াও চকু নিদিব, কেতিয়াও এইবিলাক বুজিবলৈ তেওঁলোক চেষ্টা নকৰিব, কাৰণ তেওঁলোকৰ মগজুটো ইতিমধ্যে বৰবাদ কৰি দিছে নৰেন্দ্ৰ মোদীৰ নামত অন্ধভক্তি বিয়পাই। নৰেন্দ্ৰ মোদী কোনো ধৰণৰ ভগৱান নহয়, কোনো ধৰণৰ দেৱতা নহয়। যদি ভগৱান বা দেৱতা হ'লে হয় তেনেদৰে এইসকল দুৰ্নীতিগ্ৰস্তক, যিসকলৰ নাম তেওঁলোকে নিজেই কৈছিলে, তেওঁলোকে এইসকলক শাস্তি দিলেহেঁতেন যদি নৰেন্দ্ৰ মোদী দেৱতা বা ভগৱান হ'লে হয়। আহক এই কথাবিলাক আমি উপলব্ধি কৰোঁ, তেওঁলোকে কিদৰে এটাৰ পিছত এটা নাটক কৰি আছে, ভণ্ডামি কৰি আছে,
আৰু আমাক বিভ্ৰান্ত কৰি আছে, আমাক আচল কথাবোৰৰ পৰা আঁতৰাই ৰাখিছে তেওঁলোকে।